অৱশেষত বাস্তৱায়িত হল উত্তৰপৰীয়া ৰাইজৰ দীৰ্ঘদিনীয়া সপোন প্ৰাণ পাই উঠিলে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ দৰ্শনাৰ্থীৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰা হল মাধৱদেৱ কলাক্ষেত্ৰ মহাপুৰুষ মাধৱদেৱৰ প্ৰিয় শিষ্য বদলা পদ্মতে প্ৰতিষ্ঠা কৰা বদলা সত্ৰভূমিত স্থাপিত শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ নৰূপত দৰ্শনাৰ্থীৰ বাবে মুকলি কৰা হৈছে সত্ৰীয় সংস্কৃতিৰ সম্পদ ৰূপৰেখা আৰু অসমৰ জাতি জনগোষ্ঠীৰ জীৱনশৈলী আদি বিভিন্ন সমলেৰে পৰিপূৰ্ণ পাণ্ডুলিপি ভৱন আৰু সংগ্ৰহালয় মুকলি কৰা হৈছে 2007 চনত আধাখিলা কৰা মাধৱদেৱ কলাক্ষেত্ৰ বিগত বৰ্ষৰ 10 মেত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিছিল মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে বিগত বৰ্ষৰ 10 মেৰ দিনা উৎসৰ্গা কৰিছিল আৰু তেতিয়াৰ পৰা আমি চৌহদত দৰ্শনাৰ্থীৰ বাবে সুবিধা কৰি দিছিলোঁ আৰু ইতিমধ্যে আমি আমাৰ যি সংগ্ৰহালয় পাণ্ডুলিপি ভৱন আদি কৰি আমি কোঠালীসমূহত বিভিন্ন আমি ব্যৱস্থা প্ৰদৰ্শনৰ বাবে কৰিছোঁ সেইসমূহ দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া হৈছে আমি অনাগত সময়ত আৰু বহু কিছু সংযোজন সম্পদ ইয়াত আমি সংযোজন কৰিম যিসমূহৰ দ্বাৰা আমি ভাবোঁ বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ যাতে দৰ্শনাৰ্থী আগমন হয় আমি আসলে অতি গৌৰৱান্বিত আমি নাৰায়ণপুৰবাসী হিচাপে আমি ইমান এটা ধুনীয়া সম্পদ আমাৰ নাৰায়ণপুৰৰ কাৰণে আমি পালোঁ আমাৰ নাৰায়ণপুৰৰ লগতে গোটেই লখিমপুৰ তথা গোটেই অসমৰ সকলো মানুহে আহি ইয়াত ধুনীয়াকৈ নান্দনিক দৃশ্য উপভোগ কৰাৰ লগতে আমাৰ যিখিনি সম্পদ ইতিমধ্যে সংগ্ৰহালয় সংগৃহীত কৰিছে আমি সঁচাকৈ অতি ভাল পাইছোঁ।